এবাৰ অৰুণাচল প্ৰদেশত নৰখাদক বাঘৰ আতংক মায়দিয়াত মটৰচাইকেলে যোৱা আৰক্ষী জোৱানক আক্ৰমণ কৰে বাঘে ৰয়িঙলৈ যোৱাৰ পথত সন্ধানহীন হৈছিল আৰক্ষী জোৱান চিকচেং মানপাং মায়দিয়াৰ হাবিত উদ্ধাৰ হৈছিল অৰুণাচল আৰক্ষীৰ জোৱানজনৰ মৃতদেহৰ অংশ আৰু জোৱানজনৰ মটৰচাইকেলখন উদ্ধাৰ হৈছিল বাঘ বিচৰণ কৰা স্থানত অতি শোকাবহ পৰিৱেশৰ মাজত সম্পন্ন হয় আৰক্ষী জোৱানজনৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় চিকচেঙৰ শেষকৃত্য দীৰ্ঘদিন ধৰি তিনিটা ঢেকিয়াপতীয়া আতংকৰ সৃষ্টি কৰি আহিছে মায়দিয়াত অৰুণাচলৰ তিনিখনকৈ ৰিজাৰ্ভ ফৰেষ্টৰ বিশেষজ্ঞ আহিছে ৰয়িঙলৈ ৰয়িঙৰ বন্ধ কৰি দিয়া হৈছে দুচকীয়া বাহনৰ আজা লোৱাৰ দিবাং ভেলী জিলা প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী জোৱান চিকচেং মানপাঙৰ ঘৰ নামচাই মাতফাইচেং বস্তিত আনিনিৰ পৰা ৰয়িঙলৈ বাইক লৈ আহি আছিল জোৱানজন মায়দিয়াত পথত ঢেকিয়াপতীয়াই আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হয় আৰু পৰৱৰ্তী সময়ত জোৱানজনৰ মৃতদেহৰ কিছু অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয় জোৱানজনৰ পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিছে প্ৰশাসনে মায়দিয়ালৈ পৰ্যটকৰ আগমনৰ সময়তে বাঘৰ আতংক আৰু যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে সকলো এগৰাকী আৰক্ষী জোৱানৰ মৃতদেহৰ কিছু অংশ উদ্ধাৰ কৰা হয় আৰু আমি ইতিমধ্যে যেহেতু উল্লেখ কৰিছো ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে দুচকীয়া বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে মায়দিয়াত তিনিটাকৈ ঢেকিয়াপতীয়ে যেহেতু অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে আৰু এগৰাকী আৰক্ষী জনৰ মৃত্যুৰ পিছতে সমগ্ৰ অঞ্চলটোতে এতিয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে লগতে দুচকীয়া বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে আমি সবিশেষ জানিবলৈ আমি ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা ৰাতুল গোহাঁইৰ সৈতে ৰাতুল গোহাঁই আপোনাৰ ওচৰলৈ আহিছো এক আচলতে শিহৰণকাৰী দৃশ্য আমি ইতিমধ্যে টেলিভিছনৰ স্ক্ৰীনত দেখুৱাইছো যেহেতু ঢেকিয়াপতীয়া আতংক দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে এজন আৰক্ষী জোৱানৰ মৃত্যু হৈছে বন বিভাগে কি ব্যৱস্থা লৈছে সবিশেষ জানিম হয় নিশ্চয়কৈ ক'ব লাগিব অৰুণাচলৰ মায়দিয়াৰ যি চাঞ্চল্যকৰ ভিডিঅ' ইতিমধ্যেই ভাইৰেল হৈ পৰিছে আৰু DY365ৰ জৰিয়তেও আমি যোৱা দুদিনৰ পৰা আমি দেখুৱাই আছো সেই চাঞ্চল্যকৰ তথা ভয়ংকৰ সেই দৃশ্যটো আৰু ইতিমধ্যেই এজন অৰুণাচল আৰক্ষীৰ জোৱান চিকচেং মানপাঙৰ ইতিমধ্যেই মৃত্যু হৈছে আৰু ইতিমধ্যেই মৃত যিজন অৰুণাচল আৰক্ষীৰ জোৱান তেখেতৰ মৃতদেহ ইতিমধ্যে অৰুণাচল ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য ইতিমধ্যে সম্পন্ন কৰিছে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আচলতে সমগ্ৰ অৰুণাচলতে পাহাৰীয়া ৰাজ্যখনত ইতিমধ্যে চাঞ্চল্য সৃষ্টি কৰিছে আপাৰ দিবাং ভেলী যি জিলা আছিল আৰু সেই জিলা প্ৰশাসনে আচলতে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এজন অৰুণাচলৰ আৰক্ষীৰ জোৱান আচলতে মৃত্যু হোৱা বুলি সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু সমগ্ৰ জিলাখনতে বৰ্তমানো যিহেতু আতংক বিৰাজ কৰি আছে সমগ্ৰ পথছোৱা যিহেতু আনিনি ৰয়িঙৰ পৰা আনিনিলৈকে সুদীৰ্ঘ যি জংঘলৰ মাজেৰে ঘন অৰণ্যৰ মাজেৰে পাহাৰীয়া যিটো পথ আছে সেই পথেৰে বিভিন্ন সময়ত দুচকীয়া বাহনৰো চলাচল হয় আৰু দুচকীয়া বাহনৰ চলাচলৰ সময়ত বিভিন্নজনে প্ৰত্যক্ষ কৰিছিল পথৰ কাষতেই তিনিটাকৈ ঢেকিয়াপতীয়া বাঘ কিন্তু এই ঢেকিয়াপতীয়া বাঘ প্ৰায় 1-1.5 মাহৰ পূৰ্বৰে পৰা উক্ত স্থানতে বিচৰণ কৰি আছিল যদিও কিন্তু অৰুণাচল চৰকাৰৰ যি লোৱাৰ দিবাং ভেলীৰ জিলা প্ৰশাসনে তথা বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল যাৰ পৰিপ্ৰেক্ষিতত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু জোৱানজনৰ যিটো মৃতদেহ আচলতে তেওঁৰ এখন মটৰচাইকেলখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল প্ৰথম পৰ্যায়ত আৰু মটৰচাইকেলখন উদ্ধাৰ কৰাৰ পাছতে সন্দেহৰ সৃষ্টি হৈছিল পৰৱৰ্তী সময়ত খাৱৈত যথেষ্ট কষ্ট কৰি বন বিভাগ তথা অৰুণাচল আৰক্ষীয়ে তেখেতৰ মৃতদেহৰ মাত্ৰ ক্ষুদ্ৰ অংশহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আমি সেই দৃশ্যও যোৱাকালি DY365ৰ জৰিয়তে আমি দেখুৱাইছিলোঁ আৰু এই সমগ্ৰ ঘটনাৰ পাছতেই এতিয়া অৰুণাচলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আমি জানিব পৰা মতে অৰুণাচলৰ দিবাং ভেলীৰ যি DFO কাৰ্যালয় আছে DFO কাৰ্যালয় ঘেৰাও কৰা বুলি আমি জানিব পাৰিছোঁ আৰু ইতিমধ্যে আমি শেহতীয়াকৈ পোৱা তথ্য অনুসৰি তাত যিকেইখন কামলাং টাইগাৰ ৰিজাৰ্ভ পাকে টাইগাৰ ৰিজাৰ্ভ নামদফা টাইগাৰ ৰিজাৰ্ভৰ পৰা বিশেষজ্ঞ দল যোৱা বুলি আমি জানিব পাৰিছোঁ বৰ্তমানলৈকে সেই স্থানত উপস্থিত হোৱা নাই অৱশ্যে আৰু সমগ্ৰ যিছোৱা পথ সেই পথছোৱাত ইতিমধ্যে অৰুণাচলৰ দিবাং ভেলী জিলা প্ৰশাসনে
ইতিমধ্যে দুচকীয়া বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে, দিনতেই হওক বা নিশাৰ ভাগতেই হওক, আৰু সমগ্ৰ পথছোৱাত ইতিমধ্যে আৰক্ষী মোতায়েন কৰা হৈছে। আৰু ইতিমধ্যে বিশেষজ্ঞৰ দল আহি এই ঢেকীয়াপতীয়া তিনিটাকৈ বাঘ আছে, এই তিনিটাকৈ বাঘক কেনেধৰণে তেওঁলোকে অচেতন বা কেনেধৰণে তেওঁলোকক অন্য স্থানলৈ প্ৰেৰণ কৰে সেয়া আচলতে উল্লেখনীয় হ'ব। আৰু পৰৱৰ্তী সময়ত এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আমি জানিব পৰা মতে অৰুণাচল চৰকাৰে যিজন আৰক্ষীৰ জোৱান চিকচেন মানপাঙৰ পৰিয়ালক 10 লাখ টকা ইতিমধ্যে ক্ষতিপূৰণ হিচাপে প্ৰদান কৰা বুলি তেওঁলোকক পৰিয়ালক এককালীন হিচাপে সাহায্য প্ৰদান কৰিছে। কিন্তু অৰুণাচলৰ যি নামচাইত তেখেতৰ বাসগৃহ আছিল, নামচাই জিলাৰ লগতে অৰুণাচলৰ দিবাং ভেলীৰ বিভিন্ন ধৰণৰ ৰাইজে তেওঁক আচলতে ক্ষতিপূৰণ হিচাপে 50 লাখ টকাৰ দাবী কৰিছে, যদিও কিন্তু বৰ্তমানলৈকে দিয়া নাই। আৰু এই সমগ্ৰ ঘটনাক লৈ অৰুণাচলত স্বাভাৱিকতে পাহাৰীয়া ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ তথা প্ৰতিক্ৰিয়া অব্যাহত আছে। আৰু পৰৱৰ্তী সময়ত এই যিটো ঘটনা সংঘটিত হ'ল, এই তিনিটাকৈ বাঘ যদি বন বিভাগৰ দলে কৰায়ত্ব কৰিব নোৱাৰে তথা অচেতন কৰি অন্য স্থানলৈ পঠাবলৈ সক্ষম নহয়, তেনেহ'লে কিন্তু এই সমগ্ৰ পথছোৱা, বিশেষকৈ ক'ব লাগিব অতি দুৰ্গম তথা দেশৰ সীমামূৰীয়া অঞ্চল আনিনি, এই আনিনিলৈ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট আতংকিত হ'ব লগা হৈছে পথচাৰীসকল। আৰু ইতিমধ্যে যিহেতু দুচকীয়া যান বাহনৰ বন্ধ কৰি দিয়াৰ ফলত বিভিন্ন স্থানত আচলতে বিভিন্নজন আবদ্ধ হৈ পৰা বুলিও আমি জানিব পাৰিছোঁ।